মৰমৰ কণমানিহঁত, মই আইমা, তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি। কেনে আছা সকলোবিলাক? সকলোবিলাক কুশলে আছা চাগে নহয়? এতিয়া গৰমৰ বন্ধ, মোৰ সাধুঘৰলৈ আহি থাকিব পাৰিবা, নহয়নে? শুনাচোন, আজি এটা ধুনীয়া পদ্য লৈ আহিছোঁ, আৰু এই পদ্যটো আমালৈ পঠিয়াইছে কোনে জানা? আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুতা প্ৰমীলা চক্ৰৱৰ্তী আইতাই। আইতাই এই পদ্যটোত কি লিখিছে কোৱাচোন? এই পদ্যটোত লিখিছে হাত, ভৰি, মুখ আৰু পেটৰ কাজিয়া। আৰু এই কাজিয়াখনত ধৰ্মঘট কৰিবলৈ ওলাইছে কোনে জানা? হাত, ভৰি আৰু মুখে। কাৰ বিৰুদ্ধে ধৰ্মঘট? পেটৰ বিৰুদ্ধে। শুনাচোন এই কাজিয়াখনৰ কথা আৰু এই ধৰ্মঘটৰ কথা। কবিতাটোৰ বা পদ্যটোৰ নাম হৈছে শৰীৰৰ অংগৰ ধৰ্মঘট। শৰীৰৰ অংগবোৰে এদিন কৰিলে ধৰ্মঘট। পেটে একো কাম নকৰে বুলি সকলো একমত। ভৰিয়ে বোলে খোজ কাঢ়ি কাঢ়ি নাপাওঁ তৰণি, হাতে বোলে কাম কৰি কৰি নাপাওঁ জিৰণি। মুখে বোলে চোবাই 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 বিষাই যায় দাঁত। খাই খাই ভৰাই থাকোঁ একেটায়ে পেট। ভৰি, হাত, মুখ তিনি মিলি কৰিলে ধৰ্মঘট। পেটৰ কাৰণে যত যিমান কাম শুকাই মোৰ পেট। কল মলাই থকা পেটে পাব বহি খোৱাৰ মজা, তেতিয়াহে বুজি পাব সি কামৰ কি বুজা। এদিন দুদিনকৈ 7 দিন হ'ল, শুৱে ভৰি হাত মুখ, বুজি নুবুজে কোনো এটাইও পেটৰ কি ভোক। লাহে লাহে দুৰ্বল হ'ল শৰীৰৰ অংগ। ভৰিয়ে ভাবি চিন্তি কৰিলে ধৰ্মঘট ভংগ। দুখোজ দিলে আগলৈ খাদ্যলৈ হাতত, লাহেকৈ মুখত ভৰাই গিলি থলে পেটত। পেট থাকিল জিৰণি লৈ, ভৰিয়ে পালে বল, হাতৰ নাই আজৰি, মুখ হ'ল পোহৰ। পেটৰ কৰ্ম মুখ্য হয়, সিহঁতহে গৌণ, আটাইয়ে বুজি পাই হৈ থাকিল মৌন। লোকৰ হকে কৰা কামে নিজৰ উপকাৰ কৰে, লোক সুখত সুখী হলে জীৱনত উন্নতি কৰে। হা, এইটো কৰ্ণাটকৰ পৰা লিখি পঠিয়াইছে তেখেতে দেই। আৰু এয়া হৈছে আমাৰ বীৰ। বীৰ নমস্কাৰ কৰা, নমস্কাৰ বুলি কোৱা। মোৰ নাম বীৰ বুলি কোৱা। ভালকে কোৱা। নাই কোৱা, ভালকে ক'ব লাগিব। এইটো মোৰ সাধুঘৰ। মোৰ নাম বীৰ। আমাৰ এয়া মোৰ সাধুঘৰৰ মৰমৰ বীৰ। বীৰে কেইদিনমানৰ পিছত চবৰে কাৰণে ধুনীয়া এটা সাধু, এটা গান বা কিবা লৈ আহিব দেই। আজিৰ কাৰণে আমি এই ধৰ্মঘটৰ পৰা বিদায় লৈছো। বাই বাই কোৱা, বাই বাই বুলি কোৱা। বাই বাই কোৱা, কোৱা। হ'ব, আহো দেই, কুশলে